Hello and welcome to my YouTube channel Vlogs with Viguras. আশা কৰো সকলো ভালে আছে। ইতিমধ্যে আমি অসমীয়া চলচ্চিত্ৰসমূহৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰিছো আৰু প্ৰথম পাৰ্টটো অলৰেডি আগবঢ়াইছো আপোনালোকৰ বাবে আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 2 about Assamese cinema। আৰু পলম নকৰি বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। প্ৰথম কোৱেশ্চনটো লৈছো আগৰ ভিডিওটোত আমি 20টা কোৱেশ্চন দিছিলো সো এইটো 21 নম্বৰ কোৱেশ্চন। এইটো কোৱেশ্চন হৈছে যে সাগৰলৈ বহু দূৰ a famous Assamese movie based on a boatman's life earned 15 numbers international awards. Who was the director of the film? সাগৰলৈ বহু দূৰ নামেৰে এখন জনপ্ৰিয় অসমীয়া সিনেমা আছিল যিখন সিনেমাই 15টাকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান বঁটা অৰ্জন কৰিছিল আৰু এই ছবিখনৰ ডাইৰেক্টৰ কোন আছিল মানে সাগৰলৈ বহু দূৰ সিনেমাখনৰ ডাইৰেক্টৰ কোন আছিল আৰু এই জনপ্ৰিয় সিনেমাখন এগৰাকী নাৱৰীয়াৰ জীৱন কাহিনীৰ ওপৰত বেছ কৰি লৈ পেলাই সেইখন উলিওৱা হৈছিল আৰু ইয়াৰ ডাইৰেক্টৰ আছিল আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ জানু বৰুৱাদেৱ। তেখেতৰ সাগৰলৈ বহু দূৰ এই সিনেমাখনে 15টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা আজুৰি আনিছিল আৰু তাৰে কেইটামান বঁটা মই ইয়াত উল্লেখ কৰি দিছো আপোনালোকৰ সুবিধাৰ বাবে ভালকৈ মন ৰাখিব চাই ল'ব। 42nd নেশনেল এৱাৰ্ড ফৰ আসামিজ বেষ্ট ফিল্ম 1995 ত পাইছিলে। বেষ্ট ডাইৰেক্টৰ আকৌ সেই একেটাই 42nd নেশনেল এৱাৰ্ড 1995 ত পাইছিলে। গেটছ প্ৰাইজ পাইছিলে 31st চিকাগো ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত। প্ৰি ডো পাব্লিক এৱাৰ্ড নেন্স ফিল্ম ফেষ্টিভেলত পাইছিলে। স্পেচিয়েল মেনশন ফৰ বিষ্ণু খাৰঘৰীয়া ৱৰ্ল্ড পিচ প্ৰাইজ চিকাগো। এই মুভিখনত বিষ্ণু খাৰঘৰীয়া দেৱে অভিনয় কৰিছিল আৰু তেখেতে বিশেষকৈ উল্লেখযোগ্য এটা বঁটা লাভ কৰিছিলে ৱৰ্ল্ড পিচ প্ৰাইজ চিকাগোত। বেষ্ট ডাইৰেক্টৰ পাইছিলে ব্ৰাছেলত। বেষ্ট এক্টৰ পাইছিলে ছিংগাপুৰত। বেষ্ট মিউজিক আকৌ নেন্স ইণ্ডিয়ান পেনোৰামাত এই মুভিখনে আজুৰি আনিছিল। ইয়াৰ উপৰি আৰু অন্যান্য কিছুমান এৱাৰ্ডো আছে যিকেইটা আপোনালোকে আৰু বিচাৰি ল'ব বা চাই ল'ব আৰু এইখিনি ভালকে মন ৰাখিব যে 15টাকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান আজুৰি আনিবলৈ বঁটা আজুৰি আনিবলৈ সক্ষম হোৱা অসমীয়া সিনেমাখনেই হৈছে সাগৰলৈ বহু দূৰ আৰু এই সিনেমাখন ডাইৰেকশ্যনত আছিলে শ্ৰদ্ধাৰ জাহ্নু বৰুৱাদেৱ। এইটো আছিলে 21 নম্বৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 22 হু ৱাজ দ্য ডিৰেক্টৰ অফ দ্য ফিল্ম গঙা চিলনীৰ পাখি। গঙা চিলনীৰ পাখি নামৰ যিখন চলচ্চিত্ৰ আছিলে এই চলচ্চিত্ৰখনৰ ডাইৰেক্টৰ কোন আছিলে? ইয়াৰ ডাইৰেক্টৰ আছিলে পদুম বৰুৱা। আচলতে গঙা চিলনীৰ পাখি বুলি এখন বিখ্যাত উপন্যাস আছে। সেই উপন্যাসখনৰ কাহিনীৰ আধাৰত এই সিনেমাখন নিৰ্মাণ কৰি উলিয়াইছিল পদুম বৰুৱাদেৱে আৰু মই সেইটোও দি দিছো। দ্য ফিল্ম was based on the novel of the same title authored by লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাদেৱৰ একে নামেৰেই অৰ্থাৎ গঙা চিলনীৰ পাখি নামৰেই এই উপন্যাসখনৰ পৰা এই মুভিখন বনোৱা হৈছিলে। লক্ষ্মীনন্দন বৰা কোন হয়? তেখেতে প্ৰথম অসমীয়া ব্যক্তি যিয়ে সৰস্বতী সন্মান লাভ কৰিছিল। এইখিনিও মনত ৰাখিব। লক্ষ্মীনন্দন বৰাৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে পাতাল ভৈৰৱী, যিবিলাক আমি লিটাৰেচাৰৰ ভিডিঅ'বিলাকত ডিছকাছ অলৰেডি কৰিছোৱেই, তথাপি ৰিলেট হয় কাৰণে মই মনত পৰিলে জলদি কৈ দিলোঁ। নেক্সট কুৱেশ্যন নম্বৰ 23 দ্য ডিৰেক্টৰ অফ দ্য ফেমাছ মুভি চিৰাজ ইন 1948। 1948 চনত চিৰাজ নামৰ এখন মুভি আহিছিলে, জনপ্ৰিয় মুভি। এই মুভিখন চাবৰ কাৰণে মানুহৰ হেঁপাহ ওপৰা লাগিছিল সেই তেতিয়াৰ দিনতে 1948 চনতে। এই চিৰাজ চলচ্চিত্ৰখনৰ ডাইৰেক্টৰ কোন আছিল? আৰু এই মুভিখনৰ ডাইৰেক্টৰ দুগৰাকী আছিলে। এগৰাকী হৈছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু আনগৰাকী হৈছে ফণী শৰ্মা। বিষ্ণুপ্ৰসাদ ৰাভাক আমি কি বুলি জানো? কলা গুৰু বুলি জানো আৰু ফণী শৰ্মাক আমি কি বুলি জানো? নটসূৰ্য বুলি জানো। এইখিনিও মনত ৰাখিব, এইখিনিও জানিবলগীয়া কথা। নেক্সট কুৱেশ্যন নম্বৰ 24 ফাৰ্ষ্ট আছামিজ ইষ্টমেন কালাৰ মুভি ৱাজ। ইষ্টমেন কালাৰ মুভি ৱাজ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ যিখন ইষ্টমেন কালাৰ মুভি হয় সেইখন হৈছে আজলি নবৌ। এইখিনি ভালকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 25 হু ৱাজ দ্য ডিৰেক্টৰ অফ আজলি নবৌ। আজলি নবৌ চলচ্চিত্ৰখনৰ ডাইৰেক্টৰ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিপ বৰুৱা। নিপ বৰুৱাই এখন ডাইৰেক্ট কৰিছিলে। আৰু ফাৰ্ষ্ট আছামিজ ফিমেল মিউজিক ডিৰেক্টৰ ৱাজ। প্ৰথমগৰাকী
মহিলা অসমীয়া মহিলা যিয়ে অসমীয়া চিনেমাত মিউজিক ডিৰেকশ্যন কৰিছিলে সংগীত নিৰ্দেশনা কৰিছিলে আৰু তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ মনিষা হাজৰিকা বাইদেউ আৰু মনিষা হাজৰিকা বাইদেৱে ৰিচেণ্টলি এটা বঁটাও লাভ কৰিছে এইটো কুৱেশ্যন হয়তো আহিবও পাৰে ভালকে মনত ৰাখিব আপুনি কি বঁটা লাভ কৰিছে এই বৰ্ষতেই লাভ কৰিছে নেক্সট এইখিনিতে লগতে এইটো ইনফৰমেশ্যন দি থৈ দিছোঁ যে মনিষা হাজৰিকা বাইদেৱে যিখন চিনেমাৰ মিউজিক ডিৰেক্টৰ হিচাপে প্ৰথম প্ৰৱেশ কৰিছিলে সেই চিনেমাখনৰ নাম আছিলে উপপথ ইন 1980 চনত তেখেতে উপপথ নামৰ চিনেমাখনৰ জৰিয়তে মিউজিক ডিৰেকশ্যনত খোজ পেলাইছিল নেক্সট কুৱেশ্যন নম্বৰ 27 ছিংগাৰ অফ দ্য ছং জোনা কৰে ৰাতি অসমীৰে মাটি ৱাছ ইমান ধুনীয়া গান এটা জোনা কৰে ৰাতি অসমীৰে মাটি এই গীতটিৰ ছিংগাৰ গৰাকী কোন আছিল অৰিজিনেল ছিংগাৰ গৰাকী কোন আছিল আৰু ইয়াৰ উত্তৰ হৈছে লতা মংগেশকাৰ জি আৰু এই লতাজীয়ে যিখন চিনেমাত এই গীতটি গাইছিলে সেই চিনেমাখনৰ নামটো হৈছে এৰা বাটৰ সুৰ আৰু এৰা বাটৰ সুৰখন কোনে নিৰ্দেশনা কৰিছিলে বা ডিৰেকশ্যন কোনে কৰিছিলে ডক্টৰ ভূপেন হাজৰিকা দেৱে খুব ভালকে মনত ৰাখিব এইটো কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 28 মিউজিক ডিৰেক্টৰ অফ দ্য মুভি হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া বোলছবিখনৰ মিউজিক ডিৰেক্টৰ কোনে কৰিছিলে আৰু ইয়াৰ উত্তৰ হ'ব আমাৰ প্ৰিয় জুবিন গাৰ্গ দেৱে জেডজি বুলি আমি বিভিন্ন ধৰণৰ ক্লাব খোলো ক্লাবত দেখা পাওঁ আৰু বহুতো ব্যক্তিৰ নামৰ পিছফালে জেডজি লিখা থাকে ছ'চিয়েল মিডিয়াত অৰ্থাৎ জুবিন গাৰ্গৰ তেওঁলোক ফেন হয় আৰু জুবিন গাৰ্গে ইয়াৰ আগতেও বহুতো চিনেমাত তেখেতে গীত গাইছিলে তেখেতে ছিংগাৰ হিচাপে সেই চিনেমাবোৰৰ লগত জড়িত হৈ আছিলে কিন্তু প্ৰথমখন চিনেমা যিখনত তেখেতে মিউজিক ডিৰেকশ্যন কৰিছিলে সেই চিনেমাখন আছিলে হিয়া দিয়া নিয়া পপুলাৰ আছামিজ মুভি তাৰপিছত 29 হু ৰিচিভ নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিমেল এক্ট্ৰেছ ফৰ দ্য মুভি বেণ্ডিট কুইন নামৰ এখন বহুত পপুলাৰ চিনেমা আছিলে সেই চিনেমাখনৰ বাবে কোনগৰাকী অভিনেত্ৰীয়ে বেষ্ট ফিমেল এক্টৰৰ এৱাৰ্ড পাইছিলে নেশ্যনেল এৱাৰ্ড লাভ কৰিছিলে আৰু ইয়াৰ উত্তৰটো হৈছে সীমা বিশ্বাস আৰু সীমা বিশ্বাসে বেণ্ডিট কুইন চিনেমাখনত অভিনয় কৰিছিল আৰু তেখেতে যিটো ৰোল কৰিছিল সেইটো আছিলে ফুলন দেৱী আৰু এই সীমা বিশ্বাস এগৰাকী অসমীয়া জীয়ৰী হয় আৰু তেখেত নলবাৰীত জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতে যিটো ৰোল প্লে কৰিছিল সেইটো হৈছে ফুলন দেৱী আৰু এই বেণ্ডিট কুইন চিনেমাখনৰ ডিৰেকশ্যনত আছিলে শেখৰ কাপুৰ এইটো কুৱেশ্যন ভালকে মনত ৰাখিব ইয়াৰ এই সীমা বিশ্বাসৰ ওপৰত কিন্তু বেণ্ডিট কুইনৰ ওপৰত এই কুৱেশ্যন কিন্তু আগৰ পৰীক্ষাত অহা দেখা গৈছে ভালকে মনত ৰাখিব অসমৰ হয় তেখেত নলবাৰীৰ আৰু তেখেতে ফুলন দেৱীৰ চৰিত্ৰটো বেণ্ডিট কুইনত উপস্থাপন কৰিছিল বা সেইটোত অভিনয় কৰিছিল আৰু অভিনয় কৰাৰ কাৰণে তেখেতে নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল বেষ্ট ফিমেল এক্ট্ৰেছ আৰু এই মুভিখন ডিৰেকশ্যন কৰিছিলে শেখৰ কাপুৰে কুৱেশ্যন নম্বৰ 29 হৈ গ'ল কুৱেশ্যন নম্বৰ 30 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিমেল এক্ট্ৰেছ প্ৰথম অসমীয়া মহিলা অভিনেত্ৰী গৰাকীৰ নাম কি আমাৰ সকলোৰে পূজনীয় আৰু সকলোৰে শ্ৰদ্ধাৰ আইদেউ সন্দিকৈ মনত ৰাখিব আইদেউ সন্দিকৈৰ বিষয়ে জয়মতী যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন চিনেমা আছিলে সেই চিনেমাখনেই আছিলে জয়মতী মুভিখনত যিগৰাকী জয়মতীৰ ৰোল কৰিছিল তেখেত আছিলে আইদেউ সন্দিকৈ এইখিনিতে আইদেউ সন্দিকৈৰ জীৱনৰ ওপৰত আমি জানিবলগীয়া যথেষ্টখিনি কাহিনী আছে কাৰণ তেখেতৰ গোটেই জীৱনটো এটা ট্ৰেজিক ষ্টৰি হয় খুব দুখৰ কৰুণ কাহিনী হয় কাৰণ তেখেতে এই মুভিখনত যেতিয়া অভিনয় কৰিলে আৰু অভিনয় প্ৰথমতেতো কৰিব দিয়া নাছিলে কিন্তু যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালে কনভিন্স কৰাই পেলাই তেখেতক অভিনয় কৰিবলৈ লৈ আহিল অভিনয় কৰাৰ পিছত যেতিয়া গাঁৱলৈ গুচি গ'ল তেতিয়া গাঁৱৰ মানুহে তেওঁলোকক গাঁৱৰ লগত মিলিব নিদিলে এঘৰীয়া কৰি ৰাখিলে যিটো অস্পৃশ্যতা বুলি আমি যিটো কওঁ তেওঁলোকক বাদ কৰি থৈ দিলে তাৰপিছত তেখেতক এটা ঘৰত মানে সেই ঘৰটোতে তেখেত আবদ্ধ হৈ থাকিবলগীয়া হ'ল বাহিৰলৈ ওলাব নোৱাৰিলে পিছত তেখেতৰ ফেমিলিৰ মেম্বাৰবিলাকক যদিও সমাজত লোৱা হ'ল কিন্তু তথাপিও তেখেত বিয়া হ'ব নোৱাৰিলে চ' গোটেই জীৱনটো তেখেতে তেনেকৈয়ে পাৰ কৰিবলগীয়া হ'ল গতিকে এটা বহুত দুখৰ ষ্টৰি হয় আইদেউ সন্দিকৈৰ আৰু একমাত্ৰ এই জয়মতী মুভিখনত তেখেতে বেলেগক পৰপুৰুষ বুলি আমি মানে যদি আমি ক'বলৈ যাওঁ আৰু তেখেতক বঙহৰ দেও উচ্চাৰণ কৰাৰ কাৰণে বা স্বৰ্গদেউ উচ্চাৰণ কৰাৰ কাৰণেই
তেখেতক মানে সমাজৰ পৰা বেলেগ কৰি থোৱা হ'ল গতিকে সেই সময়ত এনেকুৱা এটা ছ'চাইটিত আমি বিলং কৰিছিলোঁ বা আমি আছিলোঁ কাৰণে আমি সেইবোৰ দেখিছোঁ বা সেইবোৰ শুনিছোঁ আৰু সেইগৰাকী হৈছে আমাৰ শ্ৰদ্ধাৰ আইদেউ সন্দিকৈ আৰু তেখেতে যি খোজ দি পেলাই অসমীয়া চিনেমাত খোজ দি পেলাই বাট মোকলাই থৈ গ'ল সেই বাটেৰে কিন্তু আজিও আমাৰ অসমীয়া জীয়ৰী গাভৰু মহিলাসকলে খোজ পেলাই বহু দূৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে গতিকে সেয়াই হৈছে আইদেউ সন্দিকৈ যিখন চিনেমা কৰিছিলে সেইখন আছিলে জয়মতী ছেকেণ্ড ইণ্ডিয়ান ফিমেল এক্ট্ৰেছো হয় তেখেত অসমৰ প্ৰথমগৰাকী আৰু ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ফিমেল এক্ট্ৰেছ হয় আৰু 1920 চনত তেখেতে জন্মগ্ৰহণ কৰিছিল আৰু 2002 চনত তেখেতৰ মৃত্যু হৈছে আৰু তেখেত গোলাঘাটৰ আছিলে এইখিনি ভালকে মনত ৰাখিব আইদেউ সন্দিকৈৰ বিষয়ে হয়তো আহিব পাৰে নেক্সট question number 31 first person from film world in Assam to win Dada Saheb Phalke award was Dada Saheb Phalke bota লাভ কৰা সিনেমা জগতৰ অসমৰ পৰা প্ৰথম গৰাকী ব্যক্তি কোন আৰু ইয়াৰ উত্তৰটো হৈছে আনোৱাৰ হুছেইন শ্ৰদ্ধাৰ আনোৱাৰ হুছেইন দেৱে দাদা সাহেব ফালকে পোৱা প্ৰথম গৰাকী অসমীয়া হৈছে তেওঁ আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱেও পাইছিলে কিন্তু তেওঁৰ আগতো আনোৱাৰ হুছেইনে দাদা সাহেব ফালকে এৱাৰ্ড লাভ কৰিছিল আৰু তেখেতৰ যিখন ফিল্ম আছিলে সেইখন আছিলে তেজীমলা বুলি নেক্সট who is also known as নটসূৰ্য বুলি আমি কাক জানো ফণী শৰ্মা next question number 33 the first Assamese actress who made it to the Filmfare magazine যিখন Filmfare magazine আজিকালিতো Filmfare কিমান ডাঙৰ এটা অনুষ্ঠান হয় এই তেতিয়াৰ দিনতেই Filmfare magazineৰ কভাৰ পেজত স্থান পোৱা অসমীয়া মহিলাগৰাকী কোন আৰু তেওঁ হৈছে ইভা আছাও আৰু পিয়লি ফুকন চিনেমাখনেৰে তেখেতৰ অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু লাষ্ট মুভি আছিলে তেখেতৰ শুন্তি বুলি আৰু আন মুভি হৈছে লাচিত বৰফুকন শকুন্তলা এইবোৰ মুভিটো তেখেতে অভিনয় কৰিছিল আৰু তেওঁ আছিলে ইভা আছাও পৰৱৰ্তী প্ৰশ্ন question number 34 first Assamese comedy film was প্ৰথমখন অসমীয়া হাস্য ব্যংগ চলচ্চিত্ৰৰ নাম হৈছে ইটু হিটু বহুতো এইটো মনত ৰাখিব question number 35 ভূপেন হাজৰিকা won the best music director award for which film in 1992 1992 চনত best music director award লাভ কৰিছিল ভূপেন হাজৰিকা দেৱে আৰু তেখেতৰ সেই চিনেমাখনৰ নাম কি আছিল আৰু চিনেমাখনৰ নাম আছিলে ৰদালি মুভিখনৰ বাবে তেখেতে বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড 1992 চনত লাভ কৰিছিল question number 36 first cinema hall in Guwahati was গুৱাহাটীৰ প্ৰথমটো চিনেমা হল আছিল কোনটো কেলভিন এটো মনত ৰাখিব next question number 37 which Assamese film director owned the first president's medal লাভ কৰা প্ৰথম গৰাকী অসমীয়া ফিল্ম ডিৰেক্টৰ আছিল নিপ বৰুৱা next question number 38 first Assamese social movie to be screened in Berlin was বাৰ্লিনত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চিনেমা আছিল ইয়াৰ উত্তৰটো হ'ব পুবেৰুন আৰু question number 39 who was the first film director of Assam অসমৰ প্ৰথম গৰাকী চিনেমা নিৰ্দেশক কোন আছিল আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰমথেশ বৰুৱা আৰু তেখেতে যিখন প্ৰথম চিনেমা ডিৰেকচন কৰিছিল এখন আছিল পঞ্চছৰ আৰু ইন 1926 1926 চনতে মানে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথমগৰ তেওঁ অসমীয়া চিনেমা জগতৰ প্ৰথম গৰাকী ডিৰেক্টৰ আছিল কিন্তু ইয়াত প্ৰশ্নটো হৈছে অসমৰ প্ৰথম গৰাকী বুলি উঠিছে অসমৰ প্ৰথম গৰাকী যিয়ে মানে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীত যে কাম কৰিছিল আৰু তেখেত হৈছে প্ৰমথেশ বৰুৱা আৰু তেখেতৰ প্ৰথমখন মুভি আছিল পঞ্চছৰ ইন 1926 আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'বোৰ আনৰ লগতো শ্বেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকিব আৰু আজিৰ শেষৰটো প্ৰশ্ন লৈছো question number 40
হোৱাট ৰোল ডিড ফণী শৰ্মা প্লে ইন দ্য ফিল্ম জয়মতী জয়মতী চিনেমাখনত ফণী শৰ্মাই কোনটো চৰিত্ৰত অভিনয় কৰিছিল আৰু ইয়াৰ উত্তৰটো হৈছে গাঁঠি হাজৰিকা তেখেতে অভিনয় কৰা ফণী শৰ্মা অভিনয় কৰা চৰিত্ৰটোৰ নাম আছিলে গাঁঠি হাজৰিকা আৰু আজিৰ ভিডিঅ'টোত আমি টোটেল 20টা কুৱেশ্যন এনসাৰ ডিসকাস কৰিলো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ